এ রাম তোমার সদৃশ যাৰ শ্রীকৃষ্ণ তমন আসম্বাৰ এহি মতে হুৱে আছ ৰণ ভৈলো সুকৃতাৰ্থ যদি ঋষি মহাশয় তথাপিতো পশু ভাগ অত ধৰ্ম ছয় এ ৰাম পৰম শ্ৰদ্ধায়ে যাক শুনিলে মাত্ৰকে দুৰ্ঘোৰ সংসাৰ দুখ তৰে সৰ্ব লোকে বাৰু কৃষ্ণ কৃষ্ণ এতিয়া এইখিনিলৈকে পদবন্ধে কি কৈছে আমি আলোচনা কৰিম যে দিনেক নাৰদ গৈলা বসুদেৱ ঘৰে দেখি বসুদেৱে তাংক পুজিলা সাদৰে যে বাৰে বাৰে ভগৱন্তই কোৱাৰ পিছত নাৰদ এদিন বসুদেৱৰ ঘৰলৈ গ'ল দেখি বসুদেৱে তাংক পুজিলা সাদৰে এতিয়া এটা কথা চাওক আজি যদি কলি যুগত কেনেবাকে কৃষ্ণ জন্ম হ'লহেঁতেন আজি কলি যুগৰ কোনোবা যদি বসুদেৱ হ'লহেঁতেন তেনেহ'লে 5টা অহংকাৰে ক্ৰিয়া কৰিলেহেঁতেন কি কি বিদ্যাৰ অভিমান ধনৰ অভিমান বলৰ অভিমান শ্ৰী চেহেৰাৰ অভিমান বুদ্ধিৰ অভিমান যাৰ কাৰণে কি বুলি ক'লোহেঁতেন জগতৰ ঈশ্বৰক মই জন্ম দিছো গতিকে মই নাৰদ আহিল বুলিয়ে সেৱা কৰিম নে এই অহংকাৰটো আমাৰ মনলৈ আহিলহেঁতেন কিন্তু আজি বসুদেৱে কি কৰিলে জগতৰ ঈশ্বৰৰ পিতৃ বুলি নিজক চিনাকি দিয়াৰ আগতে তেওঁ নিজক প্ৰথম চিনাকি কি বুলি দিছে যে মই এজন সেৱক আপোনাক সমাজে যিমানেই যি বুলি আপোনাক নাজানক বিভূষিত নকৰক কিয় আপোনাৰ প্ৰথম চিনাকি আপুনি এজন কৃষ্ণৰ সেৱক সেই চিনাকিৰেহে আপুনি চিনাকি হওক যেটো বসুদেৱে কৰিছে যে বাৰে বাৰে উঠিওৱাৰ পিছত যেতিয়া নাৰদ গ'ল আজি যেনেকৈ গৃহস্থই ভকতক পদূলিৰ পৰা আদৰি আনিছে ঠিক তেনেকৈ নাৰদক ব্যাসে খুব সুন্দৰকৈ আদৰি আনি উপযুক্ত আসনত বহুৱাইছে প্ৰণিপাত জনাইছে আৰু নাৰদলৈ চাই অতি নম্ৰভাৱে ক'বলৈ আৰম্ভ কৰিছে কি বুলি বোলে পিতৃ মাতৃ আহিলে পুত্ৰৰ যেন সুখ সন্ত আগমনত দুখীৰ গুছে দুখ পিতৃ মাতৃৰ আগমনত বহুদিনৰ মূৰত পিতৃ মাতৃক লগ পালে সন্তানৰ মনৰ দুখবিলাক আঁতৰ হৈ যায় অভাৱবিলাক দূৰ হৈ যায় ঠিক তেনেকে সন্ত সাধু মহন্ত বৈষ্ণৱক যদি লগ পায় তেতিয়াহ'লে সেৱকৰ মনৰ দুখবিলাক আঁতৰ হৈ যায় কিন্তু সেৱক হ'লেই নহ'ব ৰসত চতুৰ হ'ব লাগিব সেইকাৰণে অকল অনুষ্ঠান পাতিছে বুলি নহয় আপোনালোকৰ ঘৰলৈ যদি কোনোবা গুণী ব্যক্তি সাধু মহন্ত বৈষ্ণৱ ভকত আহে অন্য কথা নাপাতি কৃষ্ণ কথা পাতক কাৰণ আমাৰ মনত জমা হৈ থকা ভাৱবিলাকক বহিৰ প্ৰকাশ কৰা প্ৰক্ৰিয়াটোক 3টা ভাগত ভাগ কৰা হৈছে কি কি 1 নম্বৰ ভাগটোৰ নাম হৈছে আলাপ 2 নম্বৰ ভাগটোৰ নাম হৈছে প্ৰলাপ 3 নম্বৰ ভাগটোৰ নাম হৈছে বিলাপ এই 3টাৰ ভিতৰত আপুনি এটা কৰক এতিয়া আমি 1 নম্বৰলৈ যোৱাৰ আগতে 3ৰ পৰা আহিছো বিলাপ কাক কৈছে আপোনালোকৰ ঘৰলৈ যেনিবা কোনোবা এজন ব্যক্তি আহিলে আপোনাক মাতখাৰ লগাই সোমাই আহিলে আপুনি বহিবলৈ দিলে দি পেলাই যদি আপুনি আৰম্ভ কৰে বোলে বাপ আহিল নে বোলে হয় আহিলো বৰ বেয়া দিনত আহিল বুজিছেনে আপুনি আজি কেলে বা কৃষ্ণক ভাল পাই সেৱা কৰা প্ৰতিটো দিনে আমাৰ কাৰণে ভাল দিন আপুনি যে বেয়া দিন বুলি ক'লে বোলে নহয় আজি ঘৰত আমাৰ কোনোৱে নাই অকল মইহে আছো খাউতকে বজাৰৰ পৰা আনিবৰ কাৰণে চেনি অকণো নাই চাহপাত অকণো নাই গাখীৰ অকণো নাই আপোনাক খুৱাবলৈ একো এটাই নাই
সেইকাৰণে আপুনি বেয়া দিনত আহিলে। য'ত নাই, নুহুব, নকৰে, নাপাতে, নিদিও নয়াৰ্থক শব্দবিলাকৰ বহিঃপ্ৰকাশ ঘটে, তাত সংসাৰৰ তিনিটা তাপ সোমাই থাকে। সেইকাৰণে সেইসমূহক বিলাপ বুলি কৈছে। এনেকুৱা কথা কেতিয়াও নাপাতিব। আৰু প্ৰলাপ, প্ৰলাপ কোনবিলাকক কৈছে? দুজন ব্যক্তি এখন ঘৰত গোট খালে, গৃহস্থক মাত লগালে, বোলে আছানে? বোলে আছো, আহা। বহাৰ লগে লগে অতিথি হওক বা গৃহস্থ হওক যদি সুধিলে, কালি আমুকলে গৈছিলা নে নাই? বোলে গৈছিলো। কেনেকুৱা লাগিল গৈ? বোলে বৰ ভাল নালাগিল। বোলে কেলে? বোলে যিখনহে ফিকা চাহ খোৱালে তাতকে আমুকৰ ঘৰতে ভাল আছিল। পিছে তুমি নামন আৰু ভাগৱতত পঢ়িলা নাই? বোলে পাঠো আৰম্ভ হৈছে, ময়ো ঘৰলৈ গুচি আহিছো। কেলে? বোলে চাহতে যেতিয়া তেতিয়া ভাগৱত কিমান মিঠা হ'ব আৰু জনা গৈছে। সেইবিলাকক কৈছে প্ৰলাপ। তেনেকুৱা কথা আমি কেতিয়াও পাতিব নালাগে। আমি কি কৰিব লাগে? নন্দ আৰু বসুদেৱৰ দৰে দশম স্কন্ধত, নাৰদ আৰু বসুদেৱৰ দৰে এতিয়া একাদশ স্কন্ধত যি কথাৰ আলোচনা হ'ব, আলাপ। আমি প্ৰিয় আলাপ কৰিব লাগে। প্ৰিয় আলাপ ক'ত লুকাই থাকে? কৃষ্ণ কথা, যিটো এতিয়া বসুদেৱ আৰু নাৰদে কৰিব। সেইকাৰণে কৈছে খুব সুন্দৰকৈ আদৰি আনি উপযুক্ত আসনত বহুৱাই প্ৰণিপাত জনালে আৰু জনাই ক'বলৈ আৰম্ভ কৰিছে যে আপোনাৰ আগমনে আমাৰ দৰে দুখিত সেৱকসকলৰ মনৰ দুখ আঁতৰ কৰিব। সেইকাৰণে হে দেৱৰ্ষি, আপুনি যদিও নাৰদ ৰূপে আহিছে, মই কিন্তু আপোনাক নাৰদ বুলি জ্ঞান নকৰো। আপুনি মোৰ কাৰণে ভগৱান। যেতিয়ালৈকে আমি ভকতক ভগৱান বুলি গণ্য কৰিব নোৱাৰিম, তেতিয়ালৈকে গুৰু গৃহত 3 বাৰ সলনি 30 বাৰ সেৱা কৰিও লাভ নাই। ভকতক দেখিলে যদি এষাৰ মাত দিব নোৱাৰে, কেৱল কৃষ্ণ শব্দৰ পবিত্ৰতা কেৱল নামঘৰতহে বিচাৰি পায়, অন্য স্থানত কৃষ্ণৰ শব্দৰ পবিত্ৰতাক উপলব্ধি কৰিব যদি নোৱাৰে, সেইজনে ভগৱন্তৰ সেৱা কৰি টানি টানি কাকুতি ঘোষা, শৰণ ঘোষা গালেও কোনো লাভ নহব। সেইকাৰণে ভকতক ভগৱন্ত মান্যতা কৰিব লাগিব। কাৰ দৰে? বসুদেৱৰ দৰে। সেইকাৰণে কৈছে যে দেৱতাটো কৰি শ্ৰেষ্ঠ সুন্ত সাধুজন। সাধুসকল দেৱতাতকে শ্ৰেষ্ঠ। কেলে? দেৱতাক পুজিলে আপুনি যিকোনো নিৰ্দিষ্ট এটা ফলহে পাব। তাকো কেতিয়াবা গণ্ডগোল হলে নাপাবলৈও আছে। তাৰ প্ৰমাণ চাব। এবাৰ এজন মানুহে লক্ষীক পূজা কৰি আছে। হে আই, মোৰ বৰ অভাৱত আছো, গতিকে তুমি মোক ধন দিয়া। তেনে সময়তে লক্ষী আৰু ভগৱন্তই একেলগে বাৰ্তালাপ কৰি আছে। অন্তত আমি ভগৱন্তই সুধিলে, সেইজন তোমাৰে ভক্ত হয়নে নহয়? বোলে হয়। বোলে কেলে প্ৰাৰ্থনা কৰিছে? বোলে অৰ্থৰ অভাৱত। বোলে নিদিবা। বোলে কিয়? এইজন পূৰ্বতে মোৰ ভকত আছিলে, কিন্তু যেতিয়াই মই এওঁক দি দিলো, এওঁ মোক পাহৰি গল। গতিকে এনেকুৱা ভক্তক নিদিবা। লক্ষীয়ে বাৰু দিবনে? কোন আয়ে নিজৰ মানুহজনৰ কথা নুশুনাকে থাকিব? সেইকাৰণে কৈছে যে অন্য দেৱতাক পুজিলে কিন্তু কৃষ্ণই হাক দিলে সেই দেৱতাই দিব নোৱাৰে। অন্য দেৱতাবিলাক কেনেকুৱা? যেনেকৈ এখন গণতান্ত্ৰিক ৰাষ্ট্ৰ বা ৰাজ্যত এখন চৰকাৰ থাকে, সেই চৰকাৰখনৰ দুটা তৰফত মুৰব্বী থাকে। কেন্দ্ৰীয় চৰকাৰত প্ৰধানমন্ত্ৰী, ৰাজ্য চৰকাৰত মুখ্যমন্ত্ৰী। আৰু তেওঁ গোটেই কাৰ্যবিলাক চম্ভালিবৰ কাৰণে এটা এটা বিভাগ এজন এজন ব্যক্তিক চঞ্জাই দিয়ে। এতিয়া আমাৰ এই বিশ্ব ব্ৰহ্মাণ্ডখনৰ প্ৰধানমন্ত্ৰী হ'ল পৰম পুৰুষ ভগৱন্ত। তেওঁ দেৱতাবিলাকক এটা এটা বিভাগ চঞ্জাই দিছে। তো ভগৱন্তই যদি চহী নকৰে, আপুনি কিন্তু সেই বিভাগৰ সেৱা আদায় কৰিব নোৱাৰে। সেইকাৰণে কৈছে আপুনি ভগৱন্তৰ কৃপা পাবলৈ হলে খাটনিটো কিন্তু দেৱতাক ধৰিলে নহব, সাধুক ধৰিব লাগিব, ভকতক ধৰিব লাগিব। সন্ত সাধু ভকতসকল দেৱতাতকে শ্ৰেষ্ঠ। গতিকে সাধুৰ যোগেদি সমস্ত ফল লাভ কৰিব পাৰি। পূজা অনুৰূপে সেই দেৱতা দিয়ে দেই ফল। পূজা অনুসাৰে দেৱতাই ফল দিয়ে, কিন্তু সাধুৱে কি কৰে?
কৃপা কৰে, করুণা কৰে। কৃপা আৰু করুণাৰ মাজত যি মহাফল লুকাই থাকে, সেই ফল অন্য কৰ্মত কেতিয়াও নাথাকে। সেই মহাফল ভকতে বিচাৰে, য'ত ভগৱন্তৰ নিস্বাৰ্থ ভক্তিৰ সুন্দৰ আনন্দ লাভ কৰিব পাৰে। সেইকাৰণে নাৰদে কৈছে, তোমাৰো সদৃশ যাৰ শ্ৰীকৃষ্ণ তমন, আসম্বাৰ সেই মতে হৈ আচৰণ। তোমাৰ দৰে ভগৱন্তত যাৰ মন একাত্ম হৈ যায়, সেইজনে ঈশ্বৰৰ আচৰণ, ঈশ্বৰমুখী আচৰণ পালন কৰি আনন্দ মনে তৰি যাব। গতিকে ভৈলুহু কৃতাৰ্থ যদি ঋষি মহাশয়, তোমাৰ আগমনতে মই কৃতাৰ্থ হৈছো, তথাপিতো পুছো ভাগৱত ধৰ্মচয়। তথাপিতো তোমাক মই অকণমান ভাগৱত ধৰ্ম সম্পৰ্কে জানিব বিচাৰিছো। পৰম শ্ৰদ্ধাই তাক শুনিলে মাত্ৰকে আপুনি ভাগৱতলে আহিল, আসন দিলে বহিল, এনেকে শুনিলেই নহব। আপোনাক শ্ৰদ্ধা নামৰ তেলকণ কিন্তু আপুনি হৃদয়ত ঢালি ল'ব লাগিব, তেতিয়াহে ভক্তিৰ বন্তি গছি উজ্জ্বল হ'ব। আপোনাৰ যদি শ্ৰদ্ধাই নাই, ইয়াত আপুনি ঘণ্টাৰ পিছত ঘণ্টা বহি থাকিলেও কামত নাহে। আপোনালোকৰ ইয়াত আজি ভাগৱত আৰম্ভ হৈছে 1:20। কোনোবাই যদি ভাবিলে মই আজি ৰাতি 7টালৈকে ভাগৱত শুনিম, দেহটো বহি আছে, কিন্তু অলপ পিছতে যদি মনেৰে ভাবিলে 7টালৈকে শুনিম বুলি ভাবিছিলো হয়, ঘৰত দেখোন ঢেৰ কাম, আজিলৈ যাওঁগে আৰু, কামত নাহিব। কিন্তু যদি 1:20 ভাগৱত আৰম্ভ আৰু এতিয়া 2:27, এই সময়খিনিত শুনি যদি কোনোবাই কিবা এটা নকৰিবলগীয়া কৰ্মত যদি যাবও লগা হয়, তাত অপৰাধ নাই। মানে কিমান শুনিছে সেইটো ডাঙৰ কথা নহয়, কেনেকৈ শুনিছে সেইটোহে ডাঙৰ কথা। সেইকাৰণে পৰৱৰ্তী পদত কৃষ্ণক উপাসনা কৰা এজন মহান ব্যক্তিয়ে জগতৰ ঈশ্বৰৰ পিতৃ হৈও নিজক নিজে কেনেকৈ সমালোচনা কৰিছে শুনোচোন, আহক। কৃষ্ণ কৃষ্ণ ইৰাম দেৱৰ মায়াই মোৰ মোহ ভৈল মন, পুত্ৰ কামে কৃষ্ণক ৰিলো আৰাধন। ৰাম যদ্যপি মুকুতি দেন্ত মুকুন্দে সদায়, তাকো নবাঞ্চিলো পূৰ্বে পুত্ৰৰ আশাই। ইৰাম যেন মতে তৰু আৱে সংসাৰৰ ক্লেশ, মহামুনি দিও মোক হেহি উপদেশ। ও ৰাম তুখিলা কৃষ্ণ তুমি শ্ৰীমতে ভকতি, আমাকো শিক্ষায়ো তাক সমস্তে সম্প্ৰতি। ইৰাম যেবে বসুদেৱে হেন পুছিলা হৰি কি, হৰে স্মৰিয়াতি প্ৰীতি ভৈলা দেৱৰীখে। ৰাম পুলকিত তনু মনে
মিলিলয়ালাদ পাছে বসুদেৱকো ৰীলা সাধুৰ বাদ নাৰদ বদতি বসুদেৱ মহাশয় ধন্য ধন্য সাধু বুদ্ধি কৰিলা নিশ্চয় ৰাম পুছিলা ৰাম ভাগ বত ধৰ্ম জাত যাহাক স্মৰণে হুৱে সমস্ত জগত ৰামে শুনে বাভনে বাস মৰে নতুবাদৰে ও আনে বাগাৱন্তে জীৱা অভিনন্দা কৰে ৰাম দেৱ বিশ্বদ্ৰোহী কুপ্ৰ বিদ্ৰোহ কৰে আতি হেন ধৰ্ম শুনিবে তোমাৰ ভৈলা মতি ৰাম সবৰ্ণ কীৰ্তনে জাৰ হিজয় পুণ্য গণ অহুমৰাইলা মোক আজি হেন নাৰায়ণ ৰাম কিনো উপকাৰ কৰি লাহা মহাশয় জানিলো ভৈলে কমূৰ মহাভাগ্য দয় বাৰু কৃষ্ণ কৃষ্ণ এতিয়া এইখিনিলৈকে আমাক কি ক'লে যে দেৱৰ মায়ায়ে মূৰ মোহ ভৈল মন পুত্ৰ কামে কৃষ্ণক কৰিলো আৰাধন আটাইতকৈ ডাঙৰ কথা সেইজনে পৃথিৱীৰ মহান ব্যক্তি যিজনে নিজে নিজক সমালোচনা কৰিব পাৰে আৰু এই জ্বলন্ত প্ৰমাণ বসুদেৱ কি বুলি কৈছে যে দেৱতাৰ মায়াত মই আবদ্ধ যাৰ কাৰণে ভগৱন্তৰ মায়াত মহাচন্ন হৈ ভগৱন্তৰ পৰা যি বিচাৰিব লাগিছিল সেইটো নিবিচাৰিলো যিটো বিচাৰিব নালাগিছিল সেইটো বিচাৰিলো অকল বসুদেৱেই নহয় আপুনি আমিও কৃষ্ণদেৱৰ মায়াত আবদ্ধ যাৰ কাৰণে মহাপুৰুষ মাধৱদেৱে নিজে কৈছে তোমাৰ মায়ায়ে মনমোহি আছে হৰিয়ে অজ্ঞান আন্ধাৰে পৰিয়া পাৰ নাপাওঁ তেওঁৰ অজ্ঞান স্বৰূপ মায়াত আপুনি আমি বন্দী হৈ আছো যাৰ কাৰণে বিচাৰিব লাগিছিল হৰিৰ সেৱাৰ ৰস বিচাৰিছো আকৌ খন্তেকীয়া সংসাৰৰ মায়ামুখী ৰস কি বুলি কৈছো যিবিলাক বস্তু আমাৰ সঁচা নহয় সেই সঁচা নোহোৱা বস্তুবিলাককে বিচাৰি আমি সঁচাটোক পাহৰি গৈছো আমি বিচাৰি আছো কি হে প্ৰভু ধন দিয়া জন দিয়া ঐশ্বৰ্য দিয়া বিভূতি দিয়া পুত্ৰ দিয়া ভাৰ্যা দিয়া যিমান পাৰা আমাক দিয়ে থাকা ভগৱন্তই আপোনাক দিয়ে আছে ধন দিছে জন দিছে পুত্ৰ দিছে ভাৰ্যা দিছে আপুনি যেতিয়া পোৱাবিলাক বেছিকৈ পাবলৈ ধৰিলে
তেতিয়া আপুনি কি কৰিলে লাহে লাহে ঈশ্বৰক পাহৰিবলৈ আৰম্ভ কৰিলে ধন জন পুত্ৰ ভাৰ্যাৰ আসক্তিয়ে আপোনাক ইমানেই আত্মহাৰা কৰি তুলিলে যাৰ কাৰণে আপুনি ঈশ্বৰক পাহৰি গ'ল ভগৱন্তই বোলে ৰতো মোকে খুজিলি ময়ে দিলো মোকে পাহৰিলি তেতিয়া তেওঁ কি কৰিলে লাহে লাহে আপোনাৰ পৰা দিয়াখিনি নিবলৈ আৰম্ভ কৰিলে ভগৱন্তই 4 হাতে দিলে আপুনি 2 হাতে চপাই শেষ কৰিব নোৱাৰে তেওঁ যদি লৈ যায় তেতিয়া আপুনি ৰাখিবও নোৱাৰে সেইকাৰণে তেওঁ নিবলৈ আৰম্ভ কৰিলে দি থাকোতে আপুনি কি কৰিলে এখন নতুন গাড়ী কিনিলে 6 মাহৰ পিছত আপুনি আৰু এখন কিনিলে কোনোবাই যদি সোধে বোলে সিদিনাখন এখন গাড়ী আনিছিলেহে আকৌ এখন আনিলে কোনে আনিলে বোলে এইবাৰ সৰুটোৱে আনিলে যোৱাবাৰ ডাঙৰটোৱে আনিলে এই গাড়ী দুইখন কাৰ নামত ললে বোলে মোৰ নামত ললে মানে মোৰে গাড়ী দুখন গাড়ী যেনিবা নতুন গাড়ীখনে গৈ পেলাই কাৰোবাৰ গাড়ী এখনত লাহেকে চেলেকা এটা মাৰি দিলে তেতিয়া কি ক'লে বোলে কালি ঘটনা এটা শুনিলো তোমাৰ গাড়ীখনে বোলে ক'ৰবাত এক্সিডেণ্ট কৰিলে বোলে কি ক'বা আৰু সেইবোৰ হ'বলগীয়া আছিলে ভগৱন্তই কৰালে আৰু কিনোতে বোলে মোৰ গাড়ী এক্সিডেণ্ট কৰোঁতে ভগৱানে কৰালে সেইকাৰণে যেতিয়া দিয়াবিলাক ভগৱন্তই নি থাকে তেতিয়া আমি কি কৰো হে প্ৰভু যিমান দিলা সিমান নিলা উদং কৰিলা তলি সেইকাৰণে গালি পাৰো কণা বিধতা বুলি আৰু কি কৰো দি থাকোতে পুৱা গধূলা কৰিছিলো মই প্ৰাৰ্থনা যেতিয়াই তুমি নিদিয়া হলা তোমাকেই কৰো গৰিহনা এই অৱস্থা যাতে আমাৰ নহয় আমি ঈশ্বৰৰ পৰা পাওঁ বা নাপাওঁ আমাৰ দায়িত্ব হ'ল তেওঁ আমাক কেৱল তেওঁৰ চৰণ চিন্তা কৰিবৰ কাৰণে সৎ সংগ ল'বৰ কাৰণে পঠাইছে সেই কৰ্ম আমি প্ৰত্যেকে পালন কৰিব লাগে সেইকাৰণে কৈছে যদ্যপি মুকুতি দেন্ত মুকুন্দে সদায় ভগৱন্তই আমাক মুক্তি দিয়ে আশাত বন্দী হৈ আমি যাতে এই দেহক বন্দী কৰিব পৰা আশাৰ পৰিসৰ বঢ়াই ধন জন পুত্ৰ ভাৰ্যাৰ মায়াত আমি আবদ্ধ হ'ব নালাগে সেইকাৰণে নাৰদক বসুদেৱে মিনতি কৰি কৈছে হে দেৱৰখী কেন মতে তৰু আবে সংসাৰৰ ৰকলে সংসাৰৰ দুখৰ পৰা কেনেকৈ নিজক পৰিত্ৰাণ কৰিব পাৰো মহামুনি দিও মোক সেই উপদেশ হে মুনিবৰ তুমি মোক সেই বিষয়ে উপদেশ প্ৰদান কৰা তুখিলা কৃষ্ণক তুমি কিমতে ভকতি তুমি ভগৱন্তক কেনেকৈ সন্তুষ্ট কৰিলা আমাকো শিকায়ো তাকো সমস্তে সম্প্ৰতি সেই বিষয়ে আমাক কৈ তুমি কৃপা কৰা যেবে বসুদেৱে হেন পুছিলা হৰিষি হৰিস্মৰি আতি প্ৰীতি ভৈলা মহাৰিষি বসুদেৱে যেতিয়া এনেধৰণে সুধিলে ভগৱন্তক স্মৰণ কৰি দেৱৰ্ষি নাৰদ ভক্তি আনন্দত আত্মহাৰা হৈ পৰিল পুলকিত তনু মনে মিলিল আহ্লাদ মন পুলকিত হৈছে শৰীৰ ৰোমাঞ্চিত হৈ পৰিছে আনন্দত আহ্লাদিত হৈ পৰিছে আমিও যদি কৃষ্ণ কথা শুনিবলৈ পাওঁ এই নাৰদৰ মনত সৃষ্টি হোৱা ভাৱৰ দৰে আমাৰ মনত সেই ভাৱ সৃষ্টি হ'ব লাগিব পাছে বসুদেৱক কৰিলে সাধুৰ বাট আৰু বসুদেৱক এজন সাধু মান্যতা কৰি নাৰদে ক'বলৈ ধৰিলে নাৰদ বদতি বসুদেৱ মহাশয় ধন্য ধন্য সাধু বুদ্ধি কৰিলা নিশ্চয় তোমাক মই ধন্যবাদ জনাইছো তুমি কি কৰিলা অতি সুন্দৰ উপযুক্ত প্ৰশ্নৰ অৱতাৰণা কৰিলা পুছিলা পৰম ভাগৱত ধৰ্ম যত তুমি শ্ৰেষ্ঠ ভাগৱত ধৰ্মৰ ৰস নিহিত প্ৰশ্নৰ অৱতাৰণা কৰিলা গতিকে আমি যদি এনেকৈ দহৰ উপকাৰযুক্ত সমাজৰ মংগলযুক্ত যদি কথাৰ আলোচনা কৰোঁ আপোনাক বহুতেই ভাল পাব আপুনি আনৰ প্ৰশংসিত হ'ব তাৰ দৰে নাৰদৰ দৰে তুমি শ্ৰেষ্ঠ প্ৰশ্ন অৱতাৰণা কৰিছে যাহাক স্মৰণে হোৱে প্ৰবৃত্ত জগত যিখিনি কথা শুনিলে জগত প্ৰবৃত্ত হৈ যায় অকল সেয়ে নহয় শুনে বা ভনে বা স্মৰে নতুবা আদৰে আজি কেৱল বাপে পঢ়ি আছে আমি গাই আছো গৃহস্থই অনুষ্ঠান পাতিছে সেইকাৰণে পঢ়ি থকা কৈ থকা আৰু অনুষ্ঠান পতাসকলে যে ঈশ্বৰৰ পৰা কৃপা পাব তেনেকুৱা কথা নহয় যিসকলে শুনিছে যিসকলে গাইছে যিসকলে শুনাও নাই
গোৱাও নাই, ৰাস্তাৰে গৈ অকণমান শুনি পেলাই স্মৰণ কৰিছে বৰ ভাল লাগিছে বুলি। যিসকলে আহিবলৈ মন আছিলে বাৰ্ধক্যজনিত কাৰণত আহিব পৰা নাই, মাইক যোগেৰে শুনি পেলাই কৈছে যে শব্দ এটা যে ইয়াৰ শুনিছো, নিজকে বৰ ভাগ্যৱান বুলি ভাবিছো। তেওঁকো ভগৱন্তই কিন্তু সমানেই নম্বৰ দিব, কৃপা কৰিব। গতিকে শত্ৰুজনকো যি ধৰ্মই কৃপা কৰে, এনেকুৱা সুন্দৰ কথা যে তুমি সুধিলা, তোমাক ধন্যবাদ জনাইছো। শ্ৰৱণে কীৰ্তনে মাত্ৰ সিজৈ পুণ্যগণ। আমি যিমানেই কৃষ্ণ কথা শ্ৰৱণ কীৰ্তন কৰিম সিমানে আমাৰ পুণ্য হ'ব। কি পুণ্য? কোনেও কাঢ়ি নিব নোৱাৰা পুণ্য হ'ব। যি পুণ্য আপোনাৰ বাঢ়িহে যাব, কেতিয়াও কমি নাযায়। গতিকে তেনেহেন পুণ্য প্ৰাপ্তিৰ পথটো আজি আকৌ এবাৰ তোমাৰ যোগেদি ভগৱন্তই মোক প্ৰাপ্ত কৰালে। কিনো উপকাৰ কৰিলা হা মহাশয়, জানিলো ভৰিলে ক মোৰ মহাভাগ্যোদয়। গতিকে তুমি মোক ভাল উপকাৰ কৰিলা, মহাভাগ্য হৈছে। এই যে নাৰদে যে মহাভাগ্য বুলি কৈছে, এইটো আপোনালোকে নিজৰ মাজত ভাবক। আজি আপুনি আমি প্ৰত্যেকে মহাভাগ্যৱান। নাভাবিব দেওবাৰ হোৱাৰ কাৰণে, অফিচ বন্ধ হোৱাৰ কাৰণে ইয়াত আহি বহি আছো বুলি। দেওবাৰ হলেও, অফিচ বন্ধ হলেও, ছমাহৰ আগত নিমন্ত্ৰণ কৰিলেও, ধুতিৰ গাঁঠি দিলেও আপুনি হয়তো আহিব নোৱাৰিব পাৰে, যদিহে ভগৱন্তই কৃপা নকৰে। মহাভাগ্যৰ বলতহে আপোনালোকে আজি কৃষ্ণৰ এই ৰসত নিজক অংশগ্ৰহণ কৰিব পাৰিছে। আৰু আমিও ভাগ্য থকাৰ কাৰণে বিশ্বনাথৰ পৰা আহি আপোনালোকৰ লগত অকণমান ঈশ্বৰৰ কথা আলাপ কৰিব পাৰিছো। এয়া মহাভাগ্যৰ ফল আৰু ভগৱন্তৰ অসীম কৃপা বুলি আমাক জনাইছে। আৰু এনেহেন কৰ্মত নিজক অংশগ্ৰহণ যিমান কৰিব পাৰিব সিমানেই আমাৰ উপকাৰ হয়। মহা উপকাৰ বুলি কৈছে, যিটো উপকাৰত কোনো স্বাৰ্থ নাথাকে। ইয়াৰ পিছত কি ক'ব আমি চাম। কৃষ্ণ ইৰাম যিটো কথা মোহ তপছিলা মহামতি আৰু ইতিহাস এক শুনে নিপতে ৰাম নৱসিদ্ধ সমে নিমি ৰাজাৰ সংবাদ শ্ৰৱণ মাত্ৰকে মনে মিলিবে আহ্লাদ। ৰাম শুনা সেই কথা তুমি স্থিৰ কৰি মন, ও ভাগৱত ধৰ্মৰয়া চয়নী ৰূপন। হে ৰাম স্বয়ম্ভুৱ সুত প্ৰিয় ব্ৰত মহাশয় আছিলা অগ্নিধ নামে তাহানত নয়। ইয়ে ৰাম অগ্নিৰ ধ্ৰুৱ পুত্ৰ ভৈলা নাভি নৰপতি অনাভিৰত নয় ভৈলা ঋষভ মতি। হে ৰাম বাসুদেৱ অংশে আশী ভৈলা অৱতাৰ কৰিলা লোকত মুখ্য ধৰ্মৰ প্ৰচাৰ। ইয়ে ৰামে তান্ত হন্তে উপজিলা পুত্ৰ এক হত অশ্ৰেষ্ঠ ভৈলা ভৰত ৰম ভাগৱত। এ ৰাম যাৰ নামে খ্যাত ভৈলা ভাৰত বৰিষ দেখয় বিষয় সুখ
বিস্তাৰ সদৃশ এৰাম তৰুণ কালতে মাধৱক মনে ধৰি অতপোবনে এক মনে আৰাধিলা হৰি হে ৰাম তিনি জন্মে পাইলাত খিতো ভগৱন্ত গতি আউৰ নৱজন ভৈলা নৱবৰ্ষপতি এৰাম একাধিক আশীজন ভৈলা দ্বিজ প্ৰায় ও থাকিল লোকত কৰ্ম কাণ্ড পৰ্বতায় হে ৰাম ভৈলা মহাসিদ্ধ তত জ্ঞানী ন বজন ঈশ্বৰ কৃষ্ণক মাত্ৰ কৰে নিৰূপণ এৰাম হবে দিগম্বৰ আত্মা বিদ্যা বিশাৰদ অতা সম্বাৰ নাম শুনা হুয়ানি খবদ হে ৰাম কবি হবি অন্তৰীক্ষ চতুৰ্থ প্ৰবুদ্ধ অপৰপি প্ৰলয়ন আবিহূত শুদ্ধ এৰাম তমিল সমখ কৰ ভাজন নৱম এহি নৱসিদ্ধ হৰি ভকত পৰম কৃষ্ণ কৃষ্ণ যিটো কথা আমাক পুছিলা মহামতি তাৰ ইতিহাস এক শুনিও সম্প্ৰতি তুমি যি প্ৰশ্নৰ অৱতাৰণা কৰিলা তাৰ এক ইতিহাস আছে সেই সম্পৰ্কে কওঁ শুনা শুনা সেই কথা তুমি স্থিৰ কৰি মন ভাগৱত ধৰ্মৰ আশ্ৰয় নিৰূপণ গতিকে ভাগৱতৰ কথা আমি কেনেকে শুনিব লাগে মন স্থিৰ কৰি আমি শুনিব লাগে তাতকৈ শ্ৰেষ্ঠ উপায় আৰু নাই এই ভক্তি পথত যাত্ৰা কৰোঁতে আপোনাক বহুতে বাধা দিব প্ৰেৰণা দিয়াতকৈ বাধা দিয়া সংখ্যা বহুত হ'ব আপুনি যদি সেই বাধা অতিক্ৰম নকৰে তেতিয়াহ'লে কিন্তু আধাতে উজুতি খাই পৰিব গতিকে আমি সেই বাধা আমি নেওচিবৰ কাৰণে যত্ন কৰিব লাগিব স্থিতপক্ষ হ'ব লাগিব ধৈৰ্য থাকিব লাগিব তাৰ যাৰ প্ৰমাণ আজি আপোনালোকক দিছো আপোনালোকে চাওক সকলোৱে চাওক আমি এজন দিব্যাংগ ব্যক্তি সৰুৰে পৰা এই আধ্যাত্মিকতাৰ লগত জড়িত যাৰ কাৰণে আমাৰ বিশ্বনাথ জিলাত আমাৰ যিখন আমাৰ প্ৰাথমিক আছে সেই প্ৰাথমিকখন 85 ঘৰ গৃহস্থীৰ সমষ্টিৰে এখন গাঁও শ্ৰীমন্ত শংকৰদেৱ সংঘ গৈ গৌৰৱবোধ কৰোঁ কিন্তু যেতিয়া আমি সৰুকালত ঈশ্বৰৰ কথা শ্ৰৱণ কৰাৰ উদ্দেশ্যে সেই নামঘৰত গৈছিলোঁ সকলোৱে অতি আদৰেৰে আমাক গ্ৰহণ কৰিছিল আৰু মৰম শ্ৰদ্ধা অসীমভাৱে কৰিছিল কিন্তু তাৰ ভিতৰতো 90% 9% মানুহে মনতে ভাবিছিল আৰু গোপনে গোপনে প্ৰকাশ কৰিছিল এই ল'ৰাটো ইয়ালৈ ভাগৱত শুনিবলৈ নাহে নহয় বোলে কেলে আহে বোলে পায়স খাবলৈ আহে খিচিৰি খাবলৈ আহে ঘৰত খাবলৈ নাপায় যে এনেধৰণৰ কথা কোৱাৰ পাছতো আমি তাক ভূক্ষেপ নকৰি আগবাঢ়ি যোৱাৰ কাৰণে আজি আপোনালোকৰ লগত বহি অকণমান দুটা কথা শুনি শিকিবৰ কাৰণে নিজক প্ৰস্তুত কৰিব পাৰিছোঁ ক'বৰ কাৰণে নহয় গতিকে এই ভক্তি পথত এনেধৰণৰ বাধা বহুত আহিব এই বাধাবিলাক আমি নাইকিয়া কৰি স্থিতপক্ষ হ'ব লাগিব তেতিয়াহে ঈশ্বৰৰ কৃপা পায় সেইকাৰণে কৈছে স্বয়ম্ভুৱ সুত প্ৰিয়ব্ৰত মহাশয় আছিলা অগ্নিধ্ব নামে তাহাৰত নয়
স্বয়ম্ভু মনুৰ পুত্ৰ যাৰ নাম অগ্নিধ্ব। অগ্নিধ্বৰ পুত্ৰ ভৈলা নাভি নৰপতি, আৰু এই অগ্নিধ্বৰ পুত্ৰই হল নাভি ৰজা। নাভিৰ তনয় ভৈলা ঋষভ সুমতি, আৰু নাভি ৰজাৰ পুত্ৰই হল ভগৱন্তৰ 24 অৱতাৰৰ অন্যতম অৱতাৰী পুৰুষ ঋষভ ঈশ্বৰ, যিজনে ঈশ্বৰৰ কলা অৱতাৰ ৰূপে অৱতাৰ লৈ সমাজত ভক্তি ধৰ্ম প্ৰচাৰ কৰিছিল। গতিকে জাতহন্তে উপজিলা পুত্ৰ এক শত, শ্ৰেষ্ঠ ভৈলা ভৰত পৰম ভাগৱত। এই ঋষভে ধৰ্ম প্ৰচাৰ কৰাৰ উপৰিও সংসাৰৰ ধৰ্ম পালন কৰিছিল, যাৰ যোগেদি তেওঁৰ 100 জন পুত্ৰ জন্ম হল। শ্ৰেষ্ঠজনৰ নাম হল ভৰত। যিজনে আন পুত্ৰসকলৰ আন ভাই ককাইসকলে কিমান পালন কৰিছিল বেলেগ কথা, তেওঁ দেউতাকৰ কথা আখৰে আখৰে পালন কৰি তাক ব্যৱহাৰ কৰাৰ কাৰণে তেওঁ বিষয় সুখৰ পৰা ভক্তি সুখলৈ নিজক পৰিৱৰ্তন কৰিলে। তেওঁৰ এই কৰ্মৰ আশ্চৰ্যতাৰ কাৰণে তেওঁৰ নামেৰে এখন দেশৰ নাম নামাঙ্কিত হৈছে। সেই দেশখনৰ নামে হল ভাৰতবৰ্ষ। কিয়? কাৰণ তেওঁ বিষয়ৰ সুখবিলাকক বিস্তাৰ দৰে দেখিছিল আৰু উপযুক্ত সময়ত ঈশ্বৰৰ নাম লৈ সেইমতে তেওঁ গতি লাভ কৰিলে। এই কথা আমাক জনাইছে। খুব কম বয়সতে ঈশ্বৰৰ ৰূপ আৰু নাম ধাৰণ কৰি তেওঁ গতি পালে। কিন্তু ভৰতে গতি পাবৰ কাৰণে যিমানখিনি কষ্ট কৰিব লগা হ'ল, আমি কলিকালৰ লোকসকলে সিমানখিনি নকৰিলেও হ'ব। আজি আমাক সেইটো সহজ কৰি দিলে। কলি যুগত আমি বনলৈ যাব নালাগে, নিজৰ ঘৰতে একেলগে মিলিত হৈ আজিৰ দৰে পৰিৱেশ নিৰ্মাণ কৰি ঈশ্বৰৰ কথা শুনিলে সেই অতীতৰ যুগত পোৱা গতিটো আৰু এতিয়াৰ পোৱা যুগৰ গতিৰ মাজত কোনো পাৰ্থক্য নাথাকিব। গতিকে 3 জন্মত তেওঁ ভগৱন্তৰ গতি পালে। বাকী 9 জন 9টা দ্বীপৰ অধিপতি হল। 1ৰ পৰা 80 জন দ্বিজ সদৃশ হৈ ঈশ্বৰ বিমুখী কৰ্মকাণ্ড নীতি প্ৰৱৰ্তন কৰি মানুহক ভুলভাৱে বিভ্ৰান্তকৰ পথলৈ কি কৰিলে? নিবৰ কাৰণে চেষ্টা কৰি থাকিল। কিন্তু ভৈলা মহাসিদ্ধ তত্ত্ব জ্ঞানী 9 জন, বাকী 9 জন কিন্তু ঈশ্বৰৰ ভাৱনাত একাত্ম, ঈশ্বৰৰ বাহিৰে বেলেগ চিন্তা নকৰে। গতিকে সবে দিগম্বৰ আত্মা বিদ্যা বিশাৰত, তেওঁলোক দিগম্বৰ অৰ্থাৎ তেওঁলোকৰ মায়া নাই। তেওঁলোকৰ নাম কিটা জনাইছে: কবি হবি অন্তৰিক্ষ চতুৰ্থ প্ৰবুদ্ধ, অপৰ কৃপালয়ন আবিহূত শুদ্ধ, দ্ৰুমিল সমহ কৰ ভাজন নৱম, এহি নৱ সিদ্ধ হৰি ভকত পৰম। এই 9 জন সিদ্ধ কেৱল মানুহ বা ব্যক্তি বুলি ভাবিলে ভুল হ'ব। এই 9 জন সিদ্ধ মানে যদি আপুনি পৰমাৰ্থিক দৃষ্টিত চায়, তেতিয়াহ'লে 9 প্ৰকাৰৰ ভকতি। পৰমাৰ্থিক দিশত এই কথা আমাক জনাইছে। এই 9 প্ৰকাৰৰ ভক্তিক বুজাবৰ কাৰণে 9 জন ভক্তিযুক্ত ব্যক্তিৰ যি তত্ত্ব সেয়া আমাক প্ৰকাশ কৰি দেখুৱালে। ইয়াৰ পিছত কি ক'ব আমি চাম। ইৰামিতু স্থূল সূক্ষ্ম ৰূপ বিশ্বাস ৰাসৰ হবে নাৰায়ণময় দেখে নিৰন্তৰ। হে ৰাম কিন্তু আপোনাত হন্তে নহিবে ধীৰে ক দেখিয়া ভ্ৰমন্ত হবে জগত যতে ক। ইৰাম খুৰ সিদ্ধ খাদ্য যজ্ঞ গন্ধৰ্ব কিন্নৰ নৰ নাগ শংকৰ চাৰণ বিদ্যাধৰ। হে ৰাম সৰ্বদা ভ্ৰমিয়া ফুৰে ৰপুৰে গমন কৰন্ত নিতে গোলোক নগৰে। ইৰাম কাহাতু কিঞ্চিত মনে নাহিয়া শকতি, আকাশ এখন চৰে হবে অবাধিত গতি। হে ৰাম ঋষিগণ সমে নিমি ৰাজা
মহাশয় কৰে মহাযজ্ঞয়াতি আনন্দ হৃদয়। ইৰাম ভৈলা নৱসিদ্ধ হে সভাত প্ৰবেশ অসূৰ্য সম জলে দেহা দিগম্বৰ বেশ। ৰাম মহাভাগৱত সবে অকস্ম তে আইলা দেখিয়া সবাৰ লোক বিস্ময় পাইলা। ইৰাম এটা সম্বাক দেখিয়াতে হচৰ্কিত মতে গুৰু পুৰোহিত সমেত উঠিলা নিৰ্পতে। মূৰ্তি ধৰি অগণি কোন দৰভৈ লাবাজ সাদৰিলা ঋষি সমস্তকে মৰাজ। ইৰাম আচাৰ্য ৰীতি সমে যজ্ঞ কাৰ্য এৰি ও কৰিলা শুশ্ৰূষা সিদ্ধ সমস্ত বেৰহে। ৰাম সাধু সংগে সবাৰণীৰ মল ভৈলা মতি সঘনে উপজে কৃষ্ণ চৰণত ৰতি। ইৰাম বিনায় অহংকাৰে কৰে হৰিৰ দীপেতি ওটা সম্বাক দেখিয়া মিৰম পতে। কৃষ্ণ কৃষ্ণ এতিয়া এইখিনিলৈকে পদবন্ধে আমাক কি ক'লে? সুন্দৰকৈ কৈ গৈছে যে ইটো স্থূল সূক্ষ্ম ৰূপ বিশ্ব চৰাচৰ দেখে নাৰায়ণময় সবে নিৰন্তৰ। যে এই 9জন সিদ্ধৰ পৰা আমি এটা বৰ ডাঙৰ দৰ্শন ল'ব লাগে, যিসকলে ভক্ত ভকত বা সাধুৰূপে নিজকে প্ৰতিষ্ঠা কৰিব বিচাৰে, তেওঁলোকে এই জগতত যিমানবিলাক ৰূপ দেখি আছে, জীৱ জগত, জড় জগত, নিখিল জগত, সমস্তকে ঈশ্বৰৰ ৰূপ বা ঈশ্বৰময় যিটো ভাৱনা, সমস্তকে নাৰায়ণ বুলি ভবাৰ যিটো চিন্তা, তাক ব্যৱহাৰিক জীৱনত আমি পালন কৰিব লাগে। সকলোকে নাৰায়ণৰ ৰূপ বুলি যদি দেখে, আপোনাৰ সংসাৰত কোনো সমস্যাই নাহে আৰু সেইজনে ভকতীয়া পথত সুন্দৰকৈ অগ্ৰসৰ হ'ব পাৰে। কিন্তু আপোনাতো হন্তে নুহি বেটিৰেক কি বুলি কৈছে? যে সেই ব্যক্তিজন কেতিয়াও নিজৰ দায়িত্ব আৰু কৰ্তব্যৰ পৰা ব্যতিক্ৰম বা বিচলিত নহয়। এজন ব্যক্তি কেতিয়াও ঈশ্বৰত অনুগ্ৰহী, ঈশ্বৰত অনুৰক্ত এজন ব্যক্তিয়ে কেতিয়াও অন্য কৰ্মলৈ বিচলিত হ'ব নোৱাৰে। দেখিয়া ভ্ৰমন্ত হবে জগত যতে। এই 9জন সিদ্ধই জগতৰ মহা স্থানবিলাক পৰিভ্ৰমণ কৰে। কি কি? সুৰ, সিদ্ধ, খাদ্য, যক্ষ, গন্ধৰ্ব, কিন্নৰ আদি গোলোক ধামলৈকে তেওঁলোকে পৰিভ্ৰমণ কৰি ঘূৰি ফুৰে। কিন্তু এটা ডাঙৰ কথা ক'লে, তাহাঁতো কিঞ্চিত মনে নাহি আসক্তি। তেওঁলোকৰ কোনো বস্তুৰ প্ৰতি আসক্তি নাই। ভকত হ'বলৈ হ'লে আমি আসক্ততা কমাব লাগিব।
কিবা এটা বস্তুৰ প্ৰতি থকা যিটো আসক্ততা সেইটো আমি কমাব লাগিব। মুখেৰে ঈশ্বৰৰ নাম গাই হাতেৰে হাত চাপৰি বজালে আমি ভকত হ'ব নোৱাৰিম যদিহে বাহ্যিক জীৱনত আমাৰ আসক্ততা নকমে। আমি যদি সংসাৰৰ ভোগ আৰু বিলাসিতাৰ প্ৰতি বেছিকৈ আকৃষ্ট হৈ আকৌ ইফালে নামৰ ব্যৱস্থাটোকো যদি সঁচা বা ভাল বুলি মানি লওঁ, দুদুল্যবান অৱস্থাত যদি থাকো তেতিয়াহ'লে নহ'ব। সেইকাৰণে কৈছে আসক্ততা কমোৱা। মানে ল'ৰা ছোৱালী জন্ম দিয়ক, বিয়া বাৰু কৰাওক, কিন্তু লাগি নধৰিব। এতিয়া মৌৱে মাখিয়েও খায় চেনি, মানুহেও খায়, কিন্তু মানুহে চেনি খাব জানে কেনেকে খায়? মুখত লাগি নধৰাকে খায়, কিন্তু বাকীবিলাকে তাতে লাগি ধৰে। গতিকে আমিও বিষয় নামৰ চেনিকণ খাওঁতে যাতে তাত লাগি নধৰো, তাৰ কাৰণে আমাক আজি পদবন্ধে আহ্বান জনাইছে। গতিকে অতি সুন্দৰকৈ কৈছে যে ঋষিগণ সমেত নিমি ৰাজা মহাশয়, ঋষিসকলৰ লগত নিমি ৰজাই যজ্ঞ কৰিছিল। কৰে মহাযজ্ঞ অতি আনন্দ হৃদয়, পৰম আনন্দ মনেৰে যজ্ঞ কৰি আছে। ভৈলা মহাসিদ্ধ সেই সভাত প্ৰৱেশ, এই 9জন সিদ্ধ গৈ তাত হঠাৎ ওলালগে, গৈ পেলাই প্ৰৱেশ কৰিলে। সূৰ্য সম জলে দেহা দিগম্বৰ বেশ, তেওঁলোকৰ যিহেতুকে মায়া নাই, ভকত যিহেতুকে অময়া, সেইকাৰণে তেওঁলোকৰ গাৰ পৰা ওলোৱা পোহৰে গোটেই নিমিৰ ৰাজসভা পোহৰাই তুলিছে। গতিকে পদবন্ধে কৈছে যে মহাভাগৱত সবে অকস্মাতে আহিলা। আজি আপোনালোকে গৃহস্থই ভকতসকলক ইয়ালৈ নিমন্ত্ৰণ কৰি আনিছে, আমাক বিশ্বনাথৰ পৰা নিমন্ত্ৰণ কৰি আনিছে, কিন্তু 9জন সিদ্ধক মতা নাই, হঠাৎ আহি ওলাল আৰু এওঁলোক উৎসৱ খাই উঠিল। কি আচৰিত, ইমান মহাসাধুসকল বিনা নিমন্ত্ৰণত মোৰ ইয়ালৈ আহিল। গতিকে আপোনালোকৰ এই সেৱা ভাগলৈ যদি কোনোবা অনিমন্ত্ৰিত ভকত আহে, তেতিয়াহ'লে সেই সেৱা আৰু অধিক সফল হ'ব। এনেইতো সফল হ'বই, অনিমন্ত্ৰিত ভকত আহিলে বোলে আৰু সফল হয়। সেইকাৰণে সেৱকীসকলৰ ভকতৰ প্ৰতি মনোভাৱটো কেনেকুৱা হ'ব লাগে? আহাৰ যদি মহাশত্ৰু আহি হুৱায় অতিথি, দেৱতো অধিকতাংক কৰিও ভকতি, পূৰ্বপৰ দুখ গুণ নকৰি বিচাৰ, এতেকে শাস্ত্ৰৰ নয় ধৰ্ম ব্যৱহাৰ। পূৰ্বত যদি সেইজনৰ লগত কিবা কাইজা পেচালো আছিল, সেইবিলাক দূৰ কৰি তেওঁক অতিথি মান্যতা কৰিবলৈ কৈছে। গতিকে যিটো নিমিয়ে কৰিছে, মহাভাগৱত গুণসম্পন্ন ব্যক্তিসকল হঠাৎ আহি ওলাল আৰু আচৰিত হৈ কি কৰিলে যে আসম্বাক দেখি অতি সচকিত মতি, গুৰু পুৰোহিত সমেত উঠিলা নৃপতি। তেওঁলোকক দেখি পেলাই উৎসৱ খাই গ'ল আৰু যজ্ঞত থকা গুৰু পুৰোহিত সমন্বিত সকলো উঠি পৰি লাগিল। মূৰ্তি ধৰি অগ্নি কুণ্ডৰ ভৈলা বাস, সেই যজ্ঞত ব্যৱহাৰ কৰা অগ্নিও কুণ্ডৰ পৰা বাহিৰ হ'ল। সাদৰিলা সবে সমস্তকে সামৰাজ, ৰজা আৰু ৰাজ সমাজে কি কৰিলে? সিদ্ধসকলক আদৰণি জনাবলৈ ধৰিলে। গতিকে সাধু সংগে সবাৰ নিৰ্মল ভৈলা মতি, আশ্চৰ্য ঋতিৰ্য সবে যজ্ঞ কাৰ্য এৰি কৰিলা শুশ্ৰূষা আদি সমস্তকে বেৰি। তাত থকা মহা ঋষি ঋতিৰ্যসকলে যজ্ঞ কাৰ্য বাদ দি ভকতক সেৱা শুশ্ৰূষা কৰিবলৈ লাগিল। কিয়নো সাধু সংগে সবাৰ নিৰ্মল ভৈলা মতি, সাধু সংগই আমাৰ মন নিৰ্মল কৰে। যিমানে সাধু সংগত আহিব, আমাৰ আভ্যন্তৰীণ মলিনতাবিলাক ই দূৰ কৰি দিয়ে হৰি ৰসৰ যোগেদি। সঘনে উপজে কৃষ্ণ চৰণত ৰতি, আৰু কৃষ্ণৰ চৰণৰ প্ৰতি থকা যিটো আমাৰ একাগ্ৰ ভাৱ, এই ভাৱটো আমাৰ বৃদ্ধি পায়। গতিকে বিনা অলংকাৰে কৰে শৰীৰ দীপিতি, একো অলংকাৰ নিপিন্ধিলেও তেওঁলোকৰ শৰীৰৰ পৰা ওলোৱা পোহৰে কি কৰিছে? গোটেই ৰাজসভা পোহৰাই তুলিছে। যাক দেখি নিমিৰ ভৈলন্ত মহা প্ৰীতি, যি দেখা পাই নিমিৰ পৰম আনন্দ
আহিল এইখিনিলৈকে আমাক কৈছে কৃষ্ণ কৃষ্ণ ইৰাম কৰিলা এখনে বৈখাই শৰণ পূজা ও প্ৰণামী বিনা ঐ কীৰ্তঞ্জলি কৰি ৰাজা ইৰাম পৰম ভকত তাখম বাক জানি মনে আখনে বুখায়া ৰংগে পুজিলা চৰণে হে ৰাম শৰীৰৰ কান্তিয়ে কাষে ভাষান সাক্ষাতে দেখিলা যেন ব্ৰহ্মাৰ নন্দন এটা সম্বাক দেখি ৰাজা প্ৰীতি কলভিল অৱনতে নিজ মতক পুছিল জানিলো তোমাৰা পাৰি সদ গোবিন্দৰ পবিত্ৰ কৰিয়া ফুৰা লোক নিৰন্তৰ ইৰাম ভৈলো কৃতাৰ্থ পদ ৰেণু পায়া আমি ও জানিলো আজি খে মুত তুষ্ট কৃষ্ণ স্বামী যদি নৰতনো ইটো ক্ষণিকয় থিৰ তথাপি দুৰ্লভ মানুহ মনুষ্য শৰীৰ ইৰাম তাহাতো দুৰ্লভ মানুহ ভকতৰ সংগ লভিলো দুৰ্লভ লাভ কিনো ভৈলা ৰংগ পৰি পুচু প্ৰাণী পাতে কোন তান্ত্ৰিক সুখ কহিওৱাত ইৰাম অসাৰ সংসাৰ ইয়াত কিছু নাহি খেদে ও ভকতৰ সাধু অনু ক্ষণে নব নিধে হে ৰাম কোন বাৰ হৈছে ধৰ্ম কহিও তাক জাত তুষ্ট হোৱা কৃষ্ণে দেন্তয়া পুনাক ৰাম তাক জানিবাক যদি যোগ্য হওঁ আমি হবে কহিও কবুলো হবাকু প্ৰণামী ও কোন ভাগৱত ধৰ্ম ভক্তিবু
লিকাক কোন মায়া কোন বাউ পায়ে তরে তাক হে ৰাম কাক বুলি ব্ৰহ্ম কৰ্ম যোগ কৰা নাম অৱতৰিকে খবে কৰন্ত কোন কাম হে ৰাম কোন যুগ ধৰ্ম অভক্তৰকে নগতি এহি নৱগোটা প্ৰশ্ন কৰিলা নৃপতি হে ৰাম নাৰদ বদতি শুনা বসুদেৱ সন্ত এহি মতে নিমি যেবে প্ৰশ্ন কৰিলন্ত হে ৰাম শুনি সিদ্ধ হবে মহা প্ৰীতি গলভিলা ৰীতি সদস্য নিপো টিক প্ৰশংসিলা হে ৰাম নৱ সিদ্ধে সিদ্ধান্ত দিলন্তয় নুক্ৰমে আত্যন্তিক সুখ কবি কহিলা প্ৰথমে বাৰু কৃষ্ণ বাবাই সমস্ত আৰু মাত্ৰ 4 ভাগী পদৰ পিছতে এটি ছেদ আছে গতিকে আমি এইকাৰণে অকণ পাঠটো সঘনাই কৰিছোঁ এই ছেদতে আমি অকণমান আলোচনা কৰি অনিচ্ছা সত্ত্বেও আজি আমি জৱনিকা পেলাব লাগিব যিহেতু আমি আজি বিশ্বনাথ জিলালৈকে ঘূৰি যাব লাগিব পৰৱৰ্তী কাৰ্যসূচী আমাৰ অহাকাইলৈ নগাঁৱত আছে সেই হেতুকে আমি সময়ৰ প্ৰতি লক্ষ্য ৰাখি একেবাৰে শেষ কৰি গোটেই কথাখিনি এটা সাৰাংশ আগবঢ়াম কৃষ্ণ এবাৰ নৱ সিদ্ধে সিদ্ধান্ত দিলন্ত অনুক্ৰমে আত্যন্তিক সুখ কবি কহিলা প্ৰথমে হে ৰাম প্ৰথমতে কবি সিদ্ধে দিলন্ত উত্তৰ শুনা ৰাজা কহুইতো কথা ৰতৰ হে ৰাম যিটো শুনা ৰাজা মহামোহে অন্ধ প্ৰায় অপুত্ৰ দ্বাৰা দেহতে আকুল দায় হে ৰাম শিখবৰ একো কালে নাহি নুগুচয় অভয় যাবে কৃষ্ণ পদাম ভুজে সেৱা হে ৰাম কৃষ্ণ পদ সেৱাতে হবে ভৱ দুখ ও তাহাকে বোলয় ৰাজা আত্মান্তিক সুখ ৰাম ৰাম হৰি ৰাম 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 কৃষ্ণ কৃষ্ণ ইতিমধ্যে আপোনালোকে গম পালে আজি গৃহস্থৰ দৰে নিমিৰ যায়ো এজন ৰজা হৈও নিজে আনক নপঠাই 9জন সিদ্ধ সুন্দৰকৈ পাদ্য অৰ্ঘ